গুড মৰ্ণিং গাইজ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মাংসৰ ৰেচিপি। আৰু এই মাংসটো এনেকৈ বনাই খালে বহুত টেষ্টি হয়। আপোনালোকে এনেকৈ এবাৰ বনাই খাব বা আলহী আহিলে কেতিয়াবা বনাই দিব। আপোনাৰ মানে তাৰিফ কৰিব। কালাৰটো চায়ে আপোনাক ক'ব যে ইমান ধুনীয়া দেখাইছে মাংসখিনি। আৰু যেতিয়া গোটেইখিনি চব্জি যিয়ে চব্জি বনাওক, যেতিয়া কালাৰটো ভাল আহে ন, তেতিয়া অট'মেটিক মানুহক খাবলৈ মন যায় ন। মই তেল দি দিছোঁ। তেলৰ পাছত দি দিছোঁ পিঁয়াজটো ৰঙচুৱা হৈ গৈছে। ৰঙচুৱা হোৱাৰ পাছত ইয়াত মই দি দিম আদা, নহৰু, জলকীয়া আৰু পিঁয়াজৰ পেষ্ট। আৰু ধুনীয়াকৈ এইখিনিও কেঁচা নহৰুৰ গোন্ধটো যেতিয়ালৈকে নাযায় তেতিয়ালৈকে ভাজি থাকিম। আৰু ভজা হোৱাৰ লগে লগে মই ৰঙচুৱা যেতিয়া দেখাব তেতিয়াহে মই ইয়াত আৰু এড কৰিম। মই আগতে গোটেইখিনি তেলতে দি দিওঁ। আৰু মোৰ মছলাখিনিও মই ৰেডি কৰি থৈছোঁ। জিৰা, ধনিয়া, তাৰপিছত ৰেড চিলি গুড়ি আৰু হালধি, এইখিনি গোটেইখিনি ৰেডি কৰা আছে। আৰু মই দিম তাত। এইটো ৰঙা হৈ গৈছে। ৰঙা হোৱাৰ লগে লগে মই তাত সেইখিনি মছলাখিনি দি দিম। আৰু এনেকৈ বনাই যদি আপোনালোকে এবাৰ খাই ন, আপোনালোকক লাগিব যে সদায় মই এনেকৈ বনাম আৰু এনেকৈ খাবলৈ দিম লিখীয়া লাগিব। আৰু ধুনীয়া কালাৰ এটা আহে মাংসৰ। ৰুটিৰ লগত আপোনালোকে খাব পাৰিব আৰু ভাতৰ লগতো খাব পাৰে। ৰুটিৰ লগত বেছি টেষ্টি লাগে গাইজ। আৰু মই আজি ৰুটিৰ লগতেই খাম। এনেকৈ বনাইছোঁ। ভাতো অকণমান খাম বাৰু, কিন্তু ৰুটিও বনাইছোঁ। আৰু ইয়াত দি দিলোঁ মছলাখিনি গোটেইখিনি তেলতে। আৰু মই ইয়াত বেছি তেল দিয়া নাই, কাৰণ ব্ৰইলাৰত অট'মেটিক তেল ওলায়েই। ভজাৰ লগে লগে তাত অকণমান তেল খাই, বেছি তেল দিলে ব্ৰইলাৰ খাবলৈও মন নাযায়। সেইকাৰণে মই অকণমানেই দিছোঁ, বেছি নাই দিয়া হিচাপত। আপোনালোকে এতিয়া হিচাপতে দিব। আৰু এতিয়া মই ধুনীয়াকৈ ভাজি মেলি যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে মই ইয়াত পানী এড নকৰোঁ। 10-15 মিনিটমান ধুনীয়াকৈ ভাজি ল'ম। কাৰণ ব্ৰইলাৰটো যদি ভজা নহয় তেতিয়া খাবলৈও ভাল নালাগে ন। সেইকাৰণে ধুনীয়াকৈ ভাজি ল'ম কালাৰ অহালৈকে। আৰু কালাৰটো চাই আপোনালোকে জনাব, আপোনালোকক কেনেকৈ লাগে এনেকৈ খাই জনাব। আপোনালোকে এবাৰ এনেকৈ বনাই চাব। আৰু কেতিয়াবা আলহী চালহী আহিলেও আপোনালোকে এনেকৈ বনাই দিবচোন। কালাৰটো চাই খাম লাগি যাব আলহীক। আৰু আপোনাৰ তাৰিফেই কৰি থাকিব। তো এইখিনি গোটেইখিনি নিমখো এতিয়া মই এড কৰিলোঁ। মই আগত নিমখ দিয়া নাছিলোঁ। মিট মছলাখিনি মই লাষ্টত দিম, এতিয়া নিদিওঁ। আৰু এইটো চাওক গাইজ, কিমান ধুনীয়া কালাৰ এটা আহিলে ন। আৰু এই গোটেইখিনি এতিয়া ভজা হৈছে। আৰু মই তাত পানী এড কৰিম অকণমান। পানীটো মছলাৰ কাৰণে দিম, নিদিলেও হ'ব, কিন্তু মই দিম কাৰণ মছলাখিনি দিয়া আছে গোটেইখিনি একেই লগত মিলি যাব পানী দিলে। মানে পানী দিয়াৰ লগে লগে তাৰ কালাৰটো চাব আপোনালোকে। ধুনীয়া এটা কালাৰ আহিছে। আৰু মই বেছি পানী দিয়া নাই, আপোনালোকে জোখ হিচাপে দিব হা। আৰু এইটো মাংস এনেকৈ খাব, বহুত টেষ্টি গাইজ, বহুত টেষ্টি। ইমান টেষ্টি লাগে নাখায়। মই জ্বলা দি বনাইছোঁ। আপোনালোকে জ্বলা দিব যদি মন নাযায় বা খাবলৈ ভাল নাপায় জ্বলা, তেতিয়া নিদিলেও হ'ব ইমানটো। মই পূৰা জ্বলা চলা দি বনাইছোঁ, কাৰণ এইটো ৰুটিৰ লগত খাম ন। চব গাইজ, ইমান ধুনীয়া কালাৰ। আৰু আপোনালোকক কেনে লাগিলে মোৰ এই ৰেচিপিটো জনাব কমেণ্ট কৰি, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব।